টাংৰাইজ আপোনালোক সকলোকে মই অৰ্ণিতি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। দুলীয়াজান চেণ্ট্ৰেল নামঘৰৰ ওচৰতে যিহেতু তাত অবিৰত ভাগৱত পাঠ হৈ আছে, সেইকাৰণে ভাবিলোঁ চাকি এগছ দি আহোঁ। জিও উলিয়াই মেলি এয়া সি পায়ে গ'লো, সেই ওচৰতে নামঘৰ আৰু এইফালে বাটচৰা। মায়ে মই চাকি ধূপ জ্বলাই পিনি এইফালে আমাক লাল চাহৰ কাৰণে মাতিলে, আৰু এইফালে জিও, এইফালে মা আৰু লাল চাহ পকামি থৈ দিলে। আৰু এইফালে চাওকচোন, জিওৱে কেমেৰাটো দেখি খং কৰি দেখাই যে তাই মানে খং কৰা মানে এনেকৈ কৰি দেখায়। আৰু এইফালে ভাবিলোঁ চাকি দি মেলি চাহ তাহ খাই নামঘৰৰ ভিতৰত অলপ ভাগৱত পাঠ শুনো। আৰু এইফালে জিওৰ উৎপাত আৰম্ভ হৈ গ'ল। আজিকালি তাই যিহেতু থিয় ডঙা দিছে আৰু খোজ লৈছে, সেইকাৰণে মানে এনেকৈ তাই খুব আঁঠু কাঢ়ি খুব ভাল পায়। আৰু ইয়াত তাতো নামঘৰতো এনেকুৱা পূৰা কাম কৰিব লাগি গৈছে, কিবা এটা তাই পালেই হৈ গ'ল। আৰু ইমানেই ভাল লাগিলে পৰিৱেশটো, তাইও বহুতেই ভাল পালে, বহুত এনজয় কৰিলে। আৰু ভাগৱত পাঠ বুলিলে এনেই ভাল লাগে নহয়নে? এয়া নামঘৰ ভাগ চাওকচোন,